গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই বাৰু। এয়া টিফিন আৰু ব্ৰেকফাষ্ট কি বনালোঁ চাওকচোন। দুটা একেলগে এটাই বনাওঁ, মই টিফিনৰ দি দিওঁ, আকৌ ব্ৰেকফাষ্টটো কৰি লওঁ। এয়া গাজৰ, মটৰ আৰু বিন পানীত বইল হ'ব দিছোঁ, আৰু ইফালে দি দিলোঁ চাওমিন, চিজৱান চাওমিন যে সেয়া আনিছিলোঁ, দি ধুনীয়াকৈ উতল খোৱালোঁ আৰু সিজাই ল'লোঁ অকণমান। সিজাই লয় মানে ইয়াতো দিছোঁ কি হয়, খৰাহিটোত দিলে ধুনীয়াকৈ পানীটো গুচি যায়। ইফালে দি দিছোঁ তেলত জিৰা আৰু পিঁয়াজ, বেলেগ একো দিয়া নাই। যিহেতু এই মছলাটোত সম্পূৰ্ণভাৱে চবখিনি থাকে, সেইকাৰণে মই একোৱে দিয়া নাই। নিমখ হালধি একোৱে দিব নালাগে। সেই মছলা 2 পেকেট খুলি মই দি দিলোঁ, পিঁয়াজখিনিৰ লগত ভাজি অকণমান লাগি যাব বুলি পানী দি দিলোঁ 2-3 চামুচমান। পানী দি লৰাই দি এবাৰ চাওমিনখিনি যিখিনি বইল কৰি থৈছিলোঁ ভেজিটেবল সৈতে মিক্স কৰি, সেইখিনি ধুনীয়াকৈ লৰাই মিক্স কৰি দিলোঁ। এয়া চাওকচোন, চেম হৈছেনে মোৰ বনোৱা আৰু পেকেটত থকাটো? দেখি কিন্তু একদম চেম হৈছে, খায়ো ভাল লাগিছে। তাৰপাছত আৰু এনেকৈ লৰাই মেলি টিফিনত মই দি দিলোঁ, টিফিন ৰেডি কৰি দিলোঁ। আৰু মাইনাক জানেনে, চাওমিনৰ লগত মই চচটো ঢালি দিব একদম পাহৰি গ'লোঁ। ৰাতিও সময়টো জানেই দাউৰা দাউৰি। তাৰপিছত আৰু বাপেকে 2 পেকেটমান তাইক থ'ব যাওঁতে কিনি পেলাই তেনেকৈ দিলে, আৰু আমি চচখিনি লগাই খালোঁ। আৰু পিছত সেইবোৰ ভিডিঅ' কৰা নহ'ল বাৰু। এতিয়া ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। বাই বাই।